মই আজি দুপৰীয়া সাজত মই বনোৱা নাই বাৰু, মোৰ ছোৱালী আৰু আমাৰ এখেতে বনালে। মই তিলনি এটাত গৈছিলোঁ, মই এতিয়া খামহে বাৰু। এয়া ভাত, এয়া ভেবেলী লতা আৰু দাইল পিচি পেলাই বৰা বনাইছিলে। আৰু এইটো মগুৰ দালি দি মাছৰ মাথা দি বনাইছিলে। ইয়াত অকণমান ৰচুন, জলকীয়া গুড়া, আদা অকণমান দিছিলে আৰু অকণমান জিৰা দিছিলে। এইটো আকৌ কালিৰে শুকান মাছৰ চাটনি আছিলে, সেইটো খাই ভাল পাওঁ। অলপ আছিলে লৈ লৈছোঁ এয়া। এইটো এইফালে কোমোৰা খাৰ বনাইছিলে পিঠাগুড়ি দি। এইটো কোমোৰাত খালি ৰচুন আৰু আদা, কেঁচা জলকীয়া পিচি দিছিলে পিঠাগুড়ি দি পেলাই। এইটো ডিম, আলু, পটল আৰু গ্ৰীণ মটৰ, এইটো মছলা দি অলপ তৰকাৰী বনাইছিলে। আপোনালোকে এনেকুৱা কোমোৰা খাৰ খায় নাই বাৰু পিঠাগুড়ি দিয়া? খাই বহুত ভাল লাগে। বহুত ভাল লাগিছে খাই এইটো, পেটৰ কাৰণেও বহুত ভাল। সেইটো ভেবেলী লতা দি দাইলৰ বৰা। এইটো শুকান মাছৰ চাটনিটো বহুত টেষ্ট হয় খাবলৈ। আপোনালোকে যিসকলে খোৱা নাই এনেকৈ বনাই খাবচোন। মই আগতে ৰেচিপি দিছোঁ বাৰু এইটো। এইটো মাছৰ মাথা দি মগুৰ দালি দি, এয়া ইয়াত মাছৰ মাথা দিছিলে। লাষ্টত মছলা দিয়াৰ পিছত লাষ্টত নমোৱা সময়ত অলপ গৰম মছলা দিছে। বহুত টেষ্ট হৈছে এইটো। এইটো পটল চাওকচোন, মটৰ। এইটো বহুত টেষ্ট বনাইছে বাৰু ছোৱালীয়ে। এইটো দিম। মই এতিয়া খাই লওঁ, আকৌ পিছত আপোনালোকক লগ পাম।